কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আছে পৰিষদৰ 5বাৰ CEM আছিলে মুখ্য কাৰ্যবাহী সদস্য বিদা সিং ইংলেণ্ড ডাঙৰীয়া আৰু তেখেত 4বাৰ অসম বিধানসভালৈ নিৰ্বাচিত হৈছে। এইবাৰ 2026 চনৰ নিৰ্বাচন খেলিবৰ কাৰণে আকৌ কঁকালত টঙালি বান্ধিছে। দাদা কি ক'ব? নমস্কাৰ। হয়, মই কাৰ্বি আংলং CM 5বাৰ হৈছো, কিন্তু 5বাৰ বুলি 25 বছৰ নহয়, মই হয়তো 5বাৰ পৰা 6 বছৰ বা 5 বছৰ। সেই সময়ত বহুত পলিটিকেল সিচুৱেশ্যন বেয়া আছিলে। আইৰাম গয়ৰাম বহুত পলিটিকেল পাৰ্টি আছে, যাৰ ফলত কি আমিও সেইমতে সিচুৱেশ্যন এডজাষ্ট কৰিবলগীয়া হৈছে, কাৰণ পাহাৰীয়া অঞ্চলত সেইমতে নকৰিলে ৰাইজৰ বহুত অসুবিধা হয়। যাৰ ফলত কি যি কি নহওক মই 5বাৰ CM হৈছো আৰু এতিয়া বিধানসভা মই 4বাৰ হৈছো। কাৰণ পলিটিকেল লাইফত মই CM হওঁতে মই ক'বলৈ গ'লে 22 বছৰহে আছিলো, 22 বছৰ। কিন্তু মা দেউতাসকলে 25 বছৰ পোৱাৰ কাৰণে যেনে তেনে মই কণ্টেষ্ট কৰিবলৈ পাইছো। সেই মই মেজিষ্ট্ৰেট দৰকাৰ নপৰিছিলে। এতিয়া মই আহিবলগীয়া দিনটোত বাৰ মই ইলেকশ্যন খেলিবলৈ ইচ্ছা নাই, ৰাইজে মোক কৈছে আৰু ময়ো মানি লৈছো। এইবাৰ লাষ্ট এবাৰ উঠি দিলে 5বাৰ হ'ম আৰু পলিটিকেল ৰাজনৈতিক এক্টৰ হিচাপে মই বাদ দি মই বেলেগ বেলেগ ধৰণৰ সেৱা শুশ্ৰূষা ৰাইজৰ বাবে কাম কৰি যাম। যদি দলে আমাক কি কয় 26ত দিয়ে মই অতি সুখী হ'ম আৰু মই মোৰ জীৱনত এইবাৰ 5 বছৰ কৰিম। তাৰ বছৰ আৰু মই ইলেকশ্যন ক্ষেত্ৰত মই আৰু নুঠো, কিন্তু পাৰ্টিত থাকিম, পাৰ্টিত মই সহায় কৰি থাকিম। ধন্যবাদ। কিন্তু দাদা আপুনি 1978তে তেতিয়া EM আছিলে, গতিকে সেই 70ৰ দিন আৰু আজি 2026 পৰিব হ'ল, এতিয়া ডিফাৰেন্সটো কি পাইছে? সেই সময়ত ডিফাৰেন্স একো নাই, এতিয়া ডিফাৰেন্স একো নাই। সেই সময়ত টকা পইচা নাই, ষ্টেট গভৰ্ণমেণ্টৰ টকা নাই, কাউন্সিলতো আৰু টকা নাই, আমাৰ অট'নমাছ কাউন্সিলত টকা নাই, আনকি বছৰেকৰ বাজেটত 100 কোটিও নাই। সেই সময়ত 45-90 ক্ৰ'ৰ এনেকুৱাহে আছিলে মাত্ৰ। আৰু মোৰ CM থকা সময়ত এতিয়া এই বৰ্তমান কাউন্সিলে যেনেকৈ বহুত পাৱাৰ পাইছে, চিফ ইঞ্জিনিয়াৰলৈকে, এডিশ্যনেল চিফ ইঞ্জিনিয়াৰ, ডাইৰেক্টৰলৈকে কণ্ট্ৰল কৰিব পাৰিছিলে কি কয় আমাৰ অট'নমাছ কাউন্সিলত। কিন্তু সেই সময়ত আমাৰ দিনত মাত্ৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ, ছুপাৰিনটেণ্ডেণ্ট ইঞ্জিনিয়াৰ, PWD আৰু এগ্ৰিকালচাৰ GVO বা GAO লেভেলতহে আমাৰ হাতত কণ্ট্ৰল আছিলে। গতিকে এতিয়া আৰু বৰ্তমান তফাত বহুত আছে টকা পইচা ডেভেলপমেণ্টৰ ক্ষেত্ৰত, কিন্তু মানুহবিলাকৰ যিটো চিনচিয়াৰিটি, সততা কিন্তু আগত বহুত আছে বুলি মই অনুমান কৰিছো। আগতে 5টা চিট আছিলে, এতিয়া এটা বঢ়াই দিলে 6টা হৈ গ'ল। এতিয়া হাফলং সমষ্টি বা ডিফু সমষ্টি, বোকাজান, হাওৰাঘাট, আমৰি আৰু ৰংখাং। দাদা এইবাৰ 6টাত কেনেকুৱা হ'ব আপোনালোকৰ বিজেপিৰ? আমাৰ বিজেপি বহুত ভাল। দিনে ৰাতে আণ্ডাৰ দ্য ডাইনেমিক চিফ মিনিষ্টাৰ ডাইৰেকশ্যনত আমাৰ তুলিৰাম ৰংহাং CM ডাঙৰীয়া আৰু আমি চব টিম কাৰ্বি আংলং লগ লাগি ডেইলি আমি অপজিশ্যনৰ পৰা আমাৰ দললৈ কনভাৰ্ট কৰি আছে, মাছ জইনিং কৰিছে। যাৰ ফলত কি অপজিশ্যনে ক'বলৈ গ'লে মাছ ৰেলী মিটিং তেনেকৈ কৰিব পৰা নাই। আৰু সেই হিচাপত হ'লে আমি 6টাৰ ভিতৰতো 6টা জিকিম আৰু কাৰ্বি আংলং 5টাৰ ভিতৰতো 5টা জিকিমেই। এইটো মই ডাঠি গৈ কৈ দিব পাৰোঁ। মই ৰাইজৰ হৈ লাষ্টত এটা প্ৰশ্ন কৰিছো আপোনাক। অলপ দুৰ্নীতি হৈছে বুলি কৈছে পাহাৰীয়া জিলাত, কি ক'ব আপুনি? আপোনাৰ দৃষ্টিৰে কেনেকুৱা দেখিছে? দুৰ্নীতি তুমিও ক'বা, ময়ো ক'বা, চবেই ক'ব, কিন্তু প্ৰমাণ লাগিব ন, এনকুৱাৰী কৰিব লাগিব। এনকুৱাৰী কৰি প্ৰমাণ পালেহে দোষী বুলি ক'ব পাৰে। এনে মনে সজা দুৰ্নীতি বুলি ক'লে কেনেকৈ বিশ্বাস কৰিব?